বৃহৎ নদী বান্ধে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে উত্তৰ অসমলৈ। অৰুণাচলত নিৰ্মাণ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বিশ্বৰ আটাইতকৈ ওখ জলবিদ্যুৎ প্ৰকল্প। অৰুণাচল প্ৰদেশৰ লাৱাৰ দিবাং ভেলী জিলাত এই বান্ধ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। বৃহৎ নদী বান্ধে বিগত সময়ত বহু হাজাৰ পৰিয়ালৰ খেতি-বাতি ঘৰ দুৱাৰ ভাঙি সৰ্বস্বান্ত কৰাৰ সময়তেই অৰুণাচলত পুনৰ এক জলবোমা নিৰ্মাণ কৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰিছে AJYCPয়ে। লখিমপুৰৰ সোৱণশিৰিতকৈ দিবাং নদীৰ পাহাৰৰ মাটি কোমল আৰু থুনুকা হোৱাৰ বাবে যিকোনো মুহূৰ্ততে বৃহৎ নদীবান্ধ ভাঙি যোৱাৰ আশংকা কৰিছে সংগঠনটোৱে। নদী বান্ধটোত অঘটন ঘটিলে ভাবুকি কঢ়িয়াই আনিব ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মাজুলী, লখিমপুৰ আদি জিলালৈ। কোনো ধৰণৰ লোক শুনানি গ্ৰহণ নকৰাকৈ চৰকাৰে গোপনে কাম আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে AJYCPয়ে। উল্লেখযোগ্য যে অৰুণাচলৰ দিবাং নৈৰ ওপৰত নিৰ্মিত এই জলবিদ্যুৎ প্ৰকল্পটো 3000 মেগাৱাট সম্পন্ন বিদ্যুৎ শক্তি বিতৰণৰ বাবে হ'ব সক্ষম। এই সময়ত ইতিমধ্যে অসমৰ দুটাকৈ আচলতে নদী বান্ধে যি ধেমাজিবাসী, লখিমপুৰবাসী বা বিশ্বনাথ জিলাবাসীক আচলতে বা মাজুলী জিলাবাসীক জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এটা হৈছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, আনটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 405 মেগাৱাট এটা জলবিদ্যুৎ প্ৰকল্প আৰু এই জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতা ইতিমধ্যে অসমৰ ৰাজ্যে দেখি গৈছে। তাৰ সমান্তৰালভাৱে এতিয়া পুনৰ এটা জলবোমা আচলতে তৈয়াৰ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ইয়াৰ উচ্চতা হৈছে প্ৰায় 116 মিটাৰ আৰু 2000 মেগাৱাট সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প। ইতিমধ্যে এই যিটো জলবিদ্যুৎ প্ৰকল্প, এই জলবিদ্যুৎ প্ৰকল্পটো য'ত নিৰ্মাণ হৈ আছে তাৰ পাহাৰ থুনুকা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। আৰু অতি শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে যিটো আচলতে আচুপানী নামৰ অঞ্চলত দিবাং ভেলীত এটা আচলতে বৃহৎ জলবোমা ইতিমধ্যে তৈয়াৰ কৰিবলৈ এইখন চৰকাৰৰ নেতৃত্বত আচলতে ইতিমধ্যে বহুখিনি কাম আগবঢ়াই লৈ গৈছে। ই আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো।